উচ্ছেদিত লোকসকল য'ৰ পৰা উচ্ছেদ হৈছে তাততো তেওঁলোক ভোটাৰ তালিকাত নাম থাকিব নোৱাৰে। ঘৰ থাকিলেহে ভোটাৰ তালিকাত নাম থাকে, যদি ঘৰে নাথাকে তেতিয়াহ'লে নাম কেনেকৈ? কিন্তু তেওঁলোকে য'ত গৈ এতিয়া নেক্সট থাকিবগৈ, যি জেগালৈকে উঠি যাব সেই জেগাত তেওঁলোকৰ নাম সোমাব পাৰে। কিন্তু যি জেগাৰ পৰা উচ্ছেদ হ'ল তাতো যিহেতু তেওঁলোকৰ ঘৰে নাই, লাইটো নাই, ঘৰো নাই, পানীও নাই, তেওঁ ৰাতি নাথাকিল, গতিকে তেওঁৰ নাম সেই জেগাত সোমাব নোৱাৰে। যেনেকৈ উৰিয়াম ঘাটত এতিয়া 11,000 মানুহৰ নাম নোহোৱা, কিন্তু তাৰ মানে এইটো নুবুজায় যে তেওঁলোকৰ নাম ক'ৰবাত নোসোমাব। তেওঁলোক যদি ঢিঙৰ পৰা আহিছিল ঢিঙত সোমাব, যদি ৰূপহীৰ পৰা আহিছিল ৰূপহীত সোমাব, আৰু কোনোবা যদি বাংলাদেশ ঘূৰি গ'ল তেওঁলোকৰ নাম নোসোমায়, কোনোবা পশ্চিমবংগত গ'ল কেৰালাত সোমাব, কিন্তু জেগাৰে ওচৰৰ ভাড়াঘৰৰ মালিকে যদি কয় তেওঁ যোৱা 6 মাহৰ পৰা